ফলাফল ইতিমধ্যে প্ৰকাশ পালে আপুনি বাৰু ৰিজাল্ট পালেনে ৰিজাল্ট পোৱাৰ সময়ত সমস্যাৰ সৃষ্টি হৈছে নেকি ডাউনলোড কৰি ৰাখক মোবাইল এপ আৰু ৰিজাল্ট পৰীক্ষা কৰক এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো ইতিমধ্যে ফলাফল ঘোষণা কৰা হ'ল ডাঙৰ খবৰ এই মুহূৰ্তত ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ইতিমধ্যে প্ৰকাশ কৰা হৈছে 12টাকৈ ৱেবছাইটত উপলব্ধ কৰা হৈছে ফলাফল এতিয়াই আপুনি ৱেবছাইট কেইটা পৰীক্ষা কৰক ৱেবছাইটত চাওক আপোনাৰ নিজৰ ৰিজাল্ট চাব পাৰিব এতিয়াই পৰীক্ষা কৰক আপোনাৰ ৰিজাল্ট যদি এতিয়ালৈকে ৰিজাল্ট পোৱা নাই আপুনি আপোনাৰ ৰিজাল্ট পৰীক্ষা কৰক কেইবাটাও 12টা ৱেবছাইট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আপোনাৰ ৰুল আৰু নম্বৰ অৰ্থাৎ ৰুল নম্বৰ দি ফলাফল চাব পাৰিব বা ফলাফল লাভ কৰিব পাৰিব ৰুল নম্বৰ দি এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ জনাইছো ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে 12টা ৱেবছাইটত ফলাফল প্ৰকাশ কৰা হৈছে 12টা ৱেবছাইটৰ জৰিয়তে আপুনি আপোনাৰ ৰিজাল্ট চাব পাৰিব ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু যদিহে আপুনি ৱেবছাইটত চোৱাৰ সময়ত সমস্যাৰ সৃষ্টি হৈছে ইন্টাৰনেটৰ সমস্যাৰ সৃষ্টি হৈছে তেন্তে ৱেবছাইট বা আপোনাৰ ৱেবছাইটৰ সমস্যাৰ সৃষ্টি হ'লে উপলব্ধ যি মোবাইল এপৰ জৰিয়তে আপুনি ৰিজাল্ট চাব পাৰিব এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ জনাইছো ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল এইচএছৰ ফলাফল ইতিমধ্যে প্ৰকাশ কৰা হৈছে ফলাফল আপুনি পালেনে বাৰু এই মুহূৰ্তত কমেন্ট কৰি আমাক জনাব পাৰিব আৰু এতিয়ালৈকে যদি চোৱা নাই শীঘ্ৰেই চাওক ইতিমধ্যে ৱেবছাইট 12টা ৱেবছাইট মুকলি কৰি দিয়া হৈছে ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো আৰু ইতিমধ্যে সংবাদ মেল যোগে এই কথা ঘোষণা কৰা হৈছে যেহেতু ফলাফল ঘোষণা কৰা হৈছে সংবাদ মেলৰ যোগে পুনে পুনে আমি সংবাদ মেললৈ যাব বিচাৰিছো তাতে আগতে থৈ দিব লাগিছিল না ল্যাপটপত ৰাখি তাতে থৈ দিব লাগিছিল সংবাদ মেলৰ যোগে ইতিমধ্যে এয়া লাইভ সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাইছো এয়া উচ্চতৰ মাধ্যমিকৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু সংবাদ মেলৰ এয়া পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাইছো এতিয়ালৈকে যদি আপুনি আপোনাৰ ৰিজাল্ট চোৱা নাই বা ফলাফল আপুনি এতিয়ালৈকে যদি পোৱা নাই শীঘ্ৰেই আপুনি ৱেবছাইট চাওক যেহেতু ইতিমধ্যে কেইবাটাও ৱেবছাইট মুকলি কৰি দিয়া হৈছে আৰু যদি ৱেবছাইটৰ সমস্যা হৈছে তেন্তে মোবাইল এপ আছে মোবাইল এপৰ জৰিয়তে আমাৰ যেটো ক্লাছ 10ৰ শিক্ষান্ত পৰীক্ষা হ'ল আৰু আমাৰ যেটো এতিয়া হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আমি ৰিজাল্ট দিব ওলাইছো ইয়াত আমাৰ শিক্ষাগুৰুসকলে পৰীক্ষাৰ সময়ত চেণ্টাৰ হওক ইনভিজিলেটৰ হওক অন্যান্য ডিউটি কৰিছিলে আৰু খুব সুকলমে ডিউটি কৰিছে আপোনালোকে সকলোৱে দেখিছে যে এবাৰ তেওঁলোকে খুব ধুনীয়াকৈ ডিউটি কৰিছে তাৰপিছত যেতিয়া আমি বহি পৰীক্ষা কৰাৰ সময় আহিলে তেতিয়া আপোনালোকে জানে যে ইলেকশ্যনৰ এটা প্ৰব্লেম আৰম্ভ হ'ল আমাৰ শিক্ষাগুৰুসকলক সিলেকশ্যনত নিয়োজিত কৰা হ'ল বহুত আমাৰ যিবিলাকত আমাৰ জোন হয় তাত কাউন্টিং চেণ্টাৰ হ'ল কিন্তু হিমানখিনি প্ৰব্লেমৰ মাজতে আমাৰ শিক্ষাগুৰুসকলে ইমান ধুনীয়াকৈ আৰু ইমান কম সময়ৰ ভিতৰত ৰিজাল্ট প্ৰস্তুত কৰি দিলে কৰাত আমাক সহায় কৰিলে আমি এই সুযোগতে আপোনালোকৰ জৰিয়তে প্ৰত্যেকজনলৈকে আমাৰ ধন্যবাদ আৰু তেখেতসকলৰ এনে ধৰণৰ সহায় সহযোগ আমি আগতে পাই থাকিম তাৰ বাবেও আমি নিশ্চিত আৰু অনুৰোধ জনাইছোঁ লগতে এই পৰীক্ষাখিনি পাততে আৰু ইভালুৱেশ্যন কৰোঁতে আমাৰ এই দুটা ডিভিজনৰ বিষয়াসকল যথেষ্ট অৰিহণা যোগাইছে কাম কৰিছে ৰাতি দিনেই কাম কৰিছে বুলি ক'ব লাগিব তেওঁলোকক মই ধন্যবাদ জনাইছোঁ লগতে আৰক্ষী প্ৰশাসন আমাৰ ইন্সপেক্টৰ স্কুলছ লিড কলেজৰ প্ৰিন্সিপালসকল আৰু ডিসি প্ৰশাসন সকলোৱে আমাক যিখিনি সহায় সহযোগ আগবঢ়ালে তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ আৰু তেওঁলোকৰ এই অৰিহণাৰ জৰিয়তেহে আমি ইমান কম সময়ৰ ভিতৰত আৰু ধুনীয়াকৈ ৰিজাল্ট দিব পৰাৰ সক্ষম হৈছোঁ চলাব নোৱাৰি
এটা কি আইডিয়া? মোবাইলতে ভাল মোবাইলত ফটাফট ডাউনলোড হয় এই হা লেপটপত চে ডাউনলোড নাই আগতে তো আমাৰ চিষ্টেমত থৈ দিব মানে নেটৰ লগত কিয় সম্পৰ্ক ৰাখিব টিভি দুটা অন কৰি দিয়ক ইটো অন কৰি দিয়ক 3 মিনিট আছে সেইটো চলি যাব কিবা কৰি আছে কিবা কৰি আছে ক'ব নোৱাৰে কেনেকুৱা প্ৰব্লেম কালি আহি হৈ গ'ল ইয়া আপোনালোকে অলপ এই মোৰ ভিডিঅ'টো মন কৰিব এইটো চলা নাই আজিকালি যিমান প্ৰকাৰ স্কুল এতিয়া চৰকাৰী স্কুলতে দিওঁ প্ৰাইভেট স্কুলতে দিওঁ অভিজ্ঞতা কৈছোঁ সিদ্ধান্ত লোৱাটো কঠিন কিন্তু আমি চৰকাৰীকে দিয়ক বা প্ৰাইভেটে দিয়ক ইখন ভগালে চব কেইটামান কথা জানিলে সকলো স্পষ্ট হৈ পৰে যেনে বিদ্যালয়খনৰ শিক্ষকৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতা আছেনে নাই লেবৰেটৰী লাইব্ৰেৰী আছে যদি আছে সেয়া